আজি আমি এটা কোৱেশ্চন লৈছো কোৱেশ্চনটো কি convert the following mixed fraction into improper fraction এতিয়া চোৱা এটা আমাক কি দিছে mixed fraction দিছে এতিয়া mixed fraction কি আছিল আমি হে বিষয় কমন মনত পেলাই লওঁ আহা তা mixed fraction কি থাকে আমাৰ এটা হোল নাম্বার থাকে ইয়াতে যেটো 8 এই 8 টো কি হৈছে 8 টো হৈছে হোল নাম্বার এই কথা আমি ইতিমধ্যে আমি শিকিছো টাইপস অফ ফ্র্যাকশনত যে হোল নাম্বার তাৰ পিছত বাকিটো কি থাকে এটা প্ৰপাৰ ফ্ৰ্যাকশন থাকে ইয়াৰে এটো হৈছে ডিনোমিনেটৰ এই কথাটো কিটা অকমান মনত পেলাই দিছো কাৰণ তেতিয়া আমি ইয়াত কনভাৰ্ট কৰিবলৈ উজু হ'ব তাৰ পিছত এটো হৈছে আমাৰ নিউমিনেটৰ এই কথাটো আমি অলৰেডি শিকিছো এতিয়া যেতিয়া মিক্স ফ্ৰ্যাকশনটোক আমি ইম্প্ৰপাৰ ফ্ৰ্যাকশনলৈ কনভাৰ্ট কৰিম আমি কেটামান কথা মন ৰাখিব লাগিব কথাটো কি ইয়াৰ যেটো ডিনোমিনেটৰ হেতুটো একে থাকিব তলত মই অকন পাতি দিছো কথাটো বুজাই দিবৰ কাৰণে অকনমান কথাটো দিঘলিয়া হৈছে আৰু ডিনোমিনেটৰ ইয়াত এজ ইট ইজ যেটো ডিনোমিনেটৰ থাকিব এটো ডিনোমিনেটৰ ঠাইত থাকিব আৰু যেটো নিউমিনেটৰ ঠাইত আমি কি কৰিব লাগিব ইয়াৰ যেটো হোল নাম্বাৰ ঠিক আছে ইয়াৰ যেটো হোল নাম্বাৰ মই অকমান লিখি দিছো হোল নাম্বাৰটো লগত কি কৰিব লাগিব ইয়াৰ ডিনোমিনেটৰটো পূৰণ কৰিব লাগিব পূৰণ ডিনোমিনেটৰ হোল নাম্বাৰটো লগত কি পূৰণ কৰিব লাগিব এই ডিটো ডিনোমিনেটৰ আছে হেতু পূৰণ কৰিব লাগিব আৰু ওপৰৰ নিউমিনেটৰটো যোগ কৰিব লাগিব কথাটো মনত ৰাখিবা হোল নাম্বাৰটো আৰু ডিনোমিনেটৰটো পূৰণ যোগ প্লাস নিউমিনেটৰ এটো ইয়াৰ ফৰ্মুলা হয় আৰু এই কথাটো তোমালোকে যদি মনত ৰাখা তেতিয়াহলে ইজিলি মিক্সড ফ্ৰ্যাকশনক আমি ইম্প্ৰপাৰ ফ্ৰ্যাকশনলৈ আমি কনভাৰ্ট কৰিব পাৰিম হেতু কোনো ডাঙৰ ইস্যু নহয় গতিকে এই কথাটো মনত ৰাখিলে হল তাৰ মানে কি হ'ব আমি যদি একে কনভাৰ্ট কৰিম ইম্প্ৰপাৰ ফ্ৰ্যাকশনলৈ তেতিয়া ইয়াৰ যেটো হোল নাম্বাৰ সেই হোল নাম্বাৰটোৰ লগত ইয়াৰ যেটো ডিনোমিনেটৰ সেই ডিনোমিনেটৰ কি কৰিব লাগিব পূৰণ কৰিব লাগিব মাল্টিপ্লাই কৰিলো মাল্টিপ্লাই কৰি যেটো ভ্যালু পাম তাৰ যেটো নিউমিনেটৰ সেই নিউমিনেটৰ প্লাস কৰি দিব লাগিব তাৰ পিছত ডিনোমিনেটৰ এজ ইট ইজ থাকিব এতিয়া আমি এই কথাটো এপ্লাই কৰি চাও হাম কি আছিল 8 and 1/5 এতিয়া আমি কি কৈছো ডিনোমিনেটৰ এই ডিনোমিনেটৰ একে থাকিব আমি ডিনোমিনেটৰ ইয়াতে দেখিছিলো 5 আছে গতিকে আমি 5 টো তলত পাতিম তাৰ পিছত ওপৰৰ যেটো হোল নাম্বাৰ কি আছে 8 তাৰ পিছত যেটো ডিনোমিনেটৰ আছিল হেতুক আমি পূৰণ কৰিম মাল্টিপ্লাই আৰু যেটো নিউমিনেটৰ হেতু আমি প্লাস কৰি দিম প্লাস কৰি দিলো 1 হল তাৰ পিছত আমি যেটো পাম আৰু হেতুৱে আমাৰ কি হ'ব ইম্প্ৰপাৰ ফ্ৰ্যাকশন হ'ব তাৰ মানে এই যেটো মিক্সড ফ্ৰ্যাকশন হেতু ইম্প্ৰপাৰ ফ্ৰ্যাকশনলৈ কনভাৰ্ট হৈ যাব তেতিয়া হলে কি হ'ব আমি কি পালো 5 আৰু ওপৰত পালো 8 into 5 40 plus 1 41 that means 41/5 গতিকে এটো আমাৰ কি হ'ব ইম্প্ৰপাৰ ফ্ৰ্যাকশনলৈ গুছি গল একদম ভেৰি ইজি গতিকে এই কথাটো মনত ৰাখিলে হল ঠিক আছে তেতিয়া হলে কথাটো মই এতিয়া আমি এই জিবিলাক দিছিলে প্ৰবলেম দিছিলে আমি সলভ কৰো বলা ওকে তাৰ প্ৰথমটো কি আছিল আমাৰ এটো আমি কিলৈ নিব লাগে ইম্প্ৰপাৰ ফ্ৰ্যাকশনলৈ নিব লাগে তেতিয়া আমি কি কৰিম ইয়াৰ যেটো হোল নাম্বাৰ আৰু ইয়াৰ ডিনোমিনেটৰ লগত আমি কি কৰিলো মাল্টিপ্লাই কৰিলো তাৰ পিছত প্লাস এটো কৰিলো তাৰ মানে মই বুজিবৰ কাৰণে পাতি দিছো দেই তোমালোকে এটোৰ পিছত এনেকে পাতি থাকিব না লাগে 5 তাৰ পিছত ইয়াৰ যেটো হোল নাম্বাৰ ইনটু ডিনোমিনেটৰ 5 plus 1 গতিকে আমি ইয়াক সলভ কৰিলে যেটো পাম 41/5 ওকে নেক্সট সেম একদম এতিয়া আমি নিয়মটো শিকি গলো বাকিখিনি একদম ইজি আৰু এতিয়া আমি কি কৰিলে ডিনোমিনেটৰ 9 তাৰ পিছত হোল নাম্বাৰ 6 ইনটু ডিনোমিনেটৰ 9 আছে 9 আৰু প্লাস 1 নিউমিনেটৰ গতিকে আমি এটো কি পাম 9 হৈ গল 6 into 9 54 plus 1 55 okay তেতিয়াহলে বাকি কিটা আমি সলভ কৰিব বলা তাৰ পিছত এই c2 সোৱা c2 আমি যেতিয়া কনভাৰ্ট কৰিম কি হ'ব ডিনোমিনেটৰ সেম এজ ইট ইজ আমি পাতিছো তাৰ পিছত হোল নাম্বাৰ কিমান আছিল 3 ডিনোমিনেটৰ আছিল 11 তাৰ পিছত নিউমিনেটৰ আছে 2
গতিকে কি হ'ব 11 3 into 11 33 plus 2 35 similarly the denominator কি হ'ব 7 আমি denominator জায়গা denominator পাতি ললো তাৰ পিছত 4 into 7 plus 1 কি হ'ব 4 into 7 28 plus 1 29 by 7 okay all right তাৰ পিছত এটো কি হ'ব ঠিক একে ধৰণে তলত 4 হল তাৰ পিছত ইয়াৰ হোল নাম্বাৰটো 7 into denominator 4 plus numerator 3 আমি সলভ কৰি দিলো সলভ কৰিলে আমি কিমান পাম 4 7 into 4 28 plus 3 31 সো একদম ভেৰি ইজি আছিল ওকে ইয়াৰ যেটো ফৰ্মুলা আছিল একদম কুইক আমি এবাৰ আকৌ মনত পেলাও ইয়াৰ ফৰ্মুলাটো কি আছিল যে d for denominator উপৰত কি হ'ব w for whole number into denominator d plus numerator এই বস্তুটো আমি এটোৰ ওপৰত পাতিছো গতিকে আশা কৰিছো কথাখিনি বুজি পাইছা গতিকে ভিডিওটো আজি এখিনতে সামৰিছো থ্যাংক ইউ ভেৰি মাচ